হেল্ল' এভৰিৱান, আজি ৰাতিপুৱা ঘৰলৈ আহিছিলোঁ আৰু এতিয়া ওলাইছোঁ পাপাৰ নিজৰ জন্ম গাঁৱত। আজি সুঁৱৰি উৎসৱ আছে। আমি এতিয়া বেলেগ গাঁৱত থাকোঁ আৰু পাপাৰ নিজৰ জন্ম গাঁৱত আজি সুঁৱৰি উৎসৱ আছে। মানে আমি সভা বুলি কওঁ। আপোনালোকে বাৰু কি বুলি কয় জনাবচোন, আৰু আপোনালোকৰ গাঁৱত এনেকুৱা সভা হয়নে সেইটোও জনাব। সভাখন বাৰু মই দেখাই আছোঁ আৰু আমি ৰিক্সা বিচাৰিও গৈ আছোঁ লগতে, কাৰণ পাপাই গাড়ীখন লৈ গৈছে আৰু ৰিক্সাত উঠোৱাটো আপোনালোকক দেখুওৱা নহ'ল। আকৌ আমি আহিয়ে পালোঁ। সভা বেছি দূৰ নহয় বাৰু, ইমান ডিষ্টেঞ্চ নহয়। ইয়াতে আহি দেখিলোঁ যে দধিমঠা প্ৰগ্ৰেম এটা হয়। সেইটো দধিমঠা অলৰেডি ষ্টাৰ্ট হৈয়ে গ'ল। আমাৰ অহাত বহুতখিনি দেৰি হ'ল। আমি বাৰু চাউণ্ডটো লগাই দিছোঁ। এইটো দধি মঠা বুলি কয়, য'ত সৰু সৰু তুলনি নোহোৱা ছোৱালীবিলাকে দধি মঠে। আৰু ইয়াত তলত বহি থকা গলত গামোচা লৈ থকাজন মোৰ পাপা হয়। আৰু মঠনি অলৰেডি শেষ হ'বৰে হ'ল, যিহেতু আমাৰ আহোঁতে বহুতখিনি দেৰি হৈছিল আৰু মানুহ বহুতখিনি হৈছে। ইয়াৰে লোকেল মানুহখিনি প্লাছ লগৰ আলহী মানুহখিনি গোটেইখিনি আহে এইটো প্ৰগ্ৰেম চাবলৈকে। একচুৱেলি প্ৰগ্ৰেমটো যোৱাকালিৰ পৰা চলিয়ে থাকে। কৃষ্ণৰ বহুতখিনি কাহানী ইয়াতে দেখাই থাকে আৰু কালি একচুৱেলি ৰাতিৰ পৰা চলে। ৰাতি যিহেতু আমাৰ আহোঁতে অলপমান প্ৰব্লেম হয়, সেইটো কাৰণে আজি দিনত আহিব লগা হ'ল। আৰু প্ৰগ্ৰেমটো দধিমঠা অলৰেডি শেষেই হ'ল। সধ্যেনি দিব হ'ল। সধ্যেনিটো বাৰু মই শুনাই দিছোঁ। এইটো মোৰ পাপাৰ ভইচ আছিলে। আমি নামঘৰত এনেকৈ ক'লে সধ্যেনি বুলি কওঁ। আপোনালোকে বাৰু কি বুলি কয় জনাবচোন। আমি বাৰু সধ্যেনি বুলিয়ে কওঁ। আৰু দধিমঠাও অলৰেডি শেষ হৈ গ'ল আৰু এতিয়া হৈছে বাৰগোপাল ওলোৱাৰ টাইম। মানে 12টা কৃষ্ণ একেলগে ওলায়, সেইটো এটা নিয়ম থাকে। এই বিচনাখনতে 12টা কৃষ্ণ একেলগে বহিব, সেইটো বাৰু মই দেখাই আছোঁ। আৰু পোনপ্ৰথমতে মই ৰবাখন দেখাই লৈছোঁ। মানুহ বহুতখিনি হৈছে। বাৰগোপাল ওলোৱাৰো কিছুমান নিয়ম থাকে, সেইটো বাৰু মই ভিডিঅ'ৰ জৰিয়তে দেখাই দিছোঁ। আৰু এইটো প্ৰগ্ৰেমটো একচুৱেলি মানে হয় কি সেইটো মই ইমান ভালকৈ ক'ব নাজানিম। যিখিনি হৈছে সেইখিনিহে দেখাব পাৰিছোঁ। এইটো মই পাপাৰ পৰা ভালকৈ সুধি ল'ব লাগিব এদিন। এয়া মোৰ পাপাও আহিলে। মানে ইয়াতে কৃষ্ণৰ যিমানখিনি প্ৰগ্ৰেম হয় তাৰ যিখিনি গান থাকে সেইখিনি আমাৰ পাপাই গায়। ইয়াতেও কিছুমান পাপাই কৃষ্ণৰ গান কিছুমান গাই আছে, কিন্তু মাইকটো নোহোৱাৰ কাৰণে একো ধৰিব পৰা যোৱা নাই কি গাইছে। আমি একো শুনিবই পোৱা নাই মিউজিকৰ কাৰণে। আৰু এতিয়া হৈছে বাৰগোপাল ওলোৱাৰ নিয়ম। এইটোক মই দেখাই দিছোঁ বাৰু আৰু চাউণ্ডটো লগাই দিছোঁ। এনেকৈ ঘূৰি ঘূৰি ওলাব লাগে কৃষ্ণকেইটা, কিন্তু সিহঁতে বহুত সৰু সৰু কাৰণে নাজানে। মানুহবিলাকে দেখাই দি আছে। আপোনালোকে চাগে ভিডিঅ'ত ইমান ভাল নাপাব, কিন্তু অৰিজিনেলকৈ আপোনালোকে যদি সেই সভাখন চাবলৈ যায় নহয়, কিবা এটা ভাল ফিলিংছ এটা হয়। যেনেকুৱা ভাল মন্দিৰ এটাত গৈছে এনেকুৱা ধৰণৰ এনেকুৱা ফিলিংছ এটা হয়। এইটো বাৰগোপাল ওলোৱাৰ টাইমত বেণ্ড পাৰ্টিও মাতে দেই। আপোনালোকক বাৰু দেখাই আছোঁ বেণ্ড পাৰ্টিটো। কিবা এটা ভাল লাগিছে ন দেখি পেলাই। মুভিটো বহুতখিনি ভাল লাগিছে। সেয়া হৈছে বেণ্ড পাৰ্টি। আমি মেইনলি বিয়াতহে দেখা পাওঁ, কিন্তু আমাৰ ইয়াতে সভাটো বেণ্ড পাৰ্টি মাতে। আপোনালোকে আহিব পাৰে। নহিৰা গুইমাৰা হয় জেগাখিনিৰ নাম। বাৰগোপালখিনিক এনেকৈ কলাত উঠাই উঠাই বিচনাখনত বহাই দিব লাগে। আৰু বহোৱাৰ পিছতে ইয়াতে কিছুমান ডালা দিয়াৰ নিয়ম ষ্টাৰ্ট হৈ যায়। ডালা দিয়ে মানে এনেকুৱা ধৰক শৰাই দিয়াৰ নিচিনা, কিন্তু শৰাইখনত বুট মুগ নানে। এনেকুৱা সান্দহগুৰি বা কিছুমান খুৰমা টাইপ এনেকুৱা কিছুমান দিয়ে আৰু সৰু সৰু এনেকুৱা ডালা পায়। এনেকুৱা ডালাত বা এনেকুৱা কাঁহৰ কাঁহী, কিছুমান এনেকুৱা কাঁহৰ কাঁহীটো আনে, কিন্তু আমি সেইটো ডালা দিয়া বুলি কওঁ। এয়া দেখিছেনে, মাথাত লৈ আহিছে ডালাখন। এয়া লৈ আহি তাত তলত হেৰি থোৱা থাকে, তাতে দিলে হ'ল। তাৰপিছত এইখিনি প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত গোটেই ৰাইজৰ মানুহখিনি ভগাই লয়।
এয়া মাও সেৱা কৰিবলৈ গৈছে, কিন্তু মই কিবা এটা কাৰণত মই সেৱা কৰিবলৈ নাপালোঁ। আৰু এইটো আমাৰ পাপাহঁতৰ বহুত পুৰণিকলীয়া মন্দিৰ হয়। পাপাহঁতৰ দিনৰে মন্দিৰ। বহুত স্মৃতি আছে আমাৰ পাপাৰ এইটো মন্দিৰৰ লগতে। আৰু ইয়াৰে কোনোবা এটা খুটাত আমাৰ নামো সোমাইছে, আপোনালোকে যদি আহে চাব পাৰিব। আৰু এইফালে খিচিৰি খুৱাই আছে। আৰু এটা চাইডে ৰভাৰ তলত কিবা নতুৱা নচা বুলি কয়, এইটো কৃষ্ণ আৰু এইবাৰ নতুৱা নচা এইটো প্ৰগ্ৰেম হয়। আপোনালোকে বাৰু জানিব পাৰে, যদি জানে মোকো জনাবচোন একচুৱেলি কি হয় প্ৰগ্ৰেমটো। আৰু বাৰগোপালক সেৱা কৰিবলৈ বহুত দূৰ দূৰৰ পৰা মানুহ আহে। বাৰগোপালৰ পৰা কিবা আশীৰ্বাদ বিচাৰি তেওঁলোকক ৰুমাল বা ময়ূৰৰ পাখি বা পইচা এনেকুৱা দান কৰে। আৰু এয়া মোৰ পাপা আহিছে, এইজন মোৰ পাপা হয়। মা আৰু পাপাই কিবা কথা পাতি আছে জানো। খুব ব্যস্ত পাপা এইকেইদিন। আৰু মাত তাত ভাঙি যায় আমাৰ পাপাৰ গান গাওঁতে। এই দুদিন বহুত কষ্ট হয়। আৰু এইফালে খিচিৰি খোৱা মানুহবিলাক ৰখি আছে লাইনত। থিয় হৈ থাকিব লাগে কাৰণে চকী পাৰি দিছে বাৰু। আজি কিন্তু বহুত গৰম দিছে, এই গৰমত খিচিৰি খোৱাটো বহুত টাফ হৈ গৈছে। আৰু এইফালে কমিটিৰ মানুহবিলাক কোনোবা যদি এনেকুৱা ডনেশ্যন কিবা দিব বিচাৰে দিব পাৰে সভাৰ নামত। আৰু এইফালে ঋষিমুনিবিলাকে কিবা হোম পুৰি আছে, আৰু এইফালে পাপাহঁতে কিবা গান গাই আছে। আৰু এয়া পাপাই গান গাই আছে, কিন্তু ইমান ক্লিয়াৰকৈ ধৰিব পৰা নাই মিউজিকৰ কাৰণে। এয়া আমাৰ সভাখনৰ ওচৰতে আৰু এখন সভা হয়। সেইখন সভাত বাৰু এনেকুৱা সৰু সৰু দোকানবিলাক আহে। আমাৰ সভাখনত বাৰু এনেকুৱা দোকান নাহে, কিন্তু মানে খুৰমা জিলাপি এনেকুৱা দোকানহে আহে। তো ওচৰতে কাৰণে এইখন সভাও চায়ে আহিলোঁ একেলগত। কিনিব লগাবোৰ সেনেকুৱা একো বস্তু নাছিলে। আৰু এয়া হৈছে তেওঁলোকৰ মুঠনি, দধি মথা চাগে শেষ হৈয়ে গ'ল, আৰু এইটো কিবা নিয়ম চাগে। আৰু এইখন সভাত এওঁলোকে জুবিনদাৰ ফটো এখনো ৰাখিছে। খুব ভাল লাগিছে একচুৱেলি দেখি। বিহু বুলি ক'লে জুবিনদাৰ মনত পৰে। আৰু আমি তাৰ পৰা একেলগে ৰিক্সাত ঘৰলৈ বুলি উঠি আহিলোঁ। ঘৰৰ ৰাস্তাটো পালৈ দেখিছেনে কেনেকুৱা হৈ গৈছে, মুখৰ অৱস্থা নাই একেবাৰে মাৰে মোৰে। ইমান ৰ'দ দিছে, অৱস্থা চাওকচোন, কিয় গাল চাল বেমাৰ হৈ গৈছে। মই বাৰু পিছত লগ পাই আছোঁ ফ্ৰেছ হৈ লওঁ।